আজি ৭৭তম গণৰাজ্য দিৱসৰ এই মহেন্দ্ৰক্ষণত আপোনালোক সদৌতিলৈ মই আন্তৰিক শ্ৰদ্ধা, স্নেহ আৰু ওলগ জনাই পোনপ্ৰথমেই স্মৰণ কৰিছোঁ সেইসকল বীৰ বীৰংগনা, জ্ঞাত অজ্ঞাত স্বাধীনতা সেনানীত যাৰ অপৰিসীম ত্যাগ আৰু আত্মবলিদানেৰে আমাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব অৰ্জনৰ অহিংস সংগ্ৰামখনক সম্ভৱ কৰি তুলিছিল। শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক। বহু কষ্ট, ত্যাগ আৰু ক্লেশৰ বিনিময়ত অৰ্জন কৰা ভাৰতবৰ্ষৰ স্বাধীনতাই পূৰ্ণতা পাইছিল আমাৰ সংবিধান গৃহীত হোৱাৰ যোগেৰে। সংবিধান সভাই গৃহীত কৰা আমাৰ সংবিধানখনৰ জৰিয়তে এক প্ৰগতিশীল সাৰ্বভৌম ৰাষ্ট্ৰৰ বুনিয়াদ স্থাপন হৈছিল। যুগদ্ৰষ্টা মনীষী ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণীত ভাৰতবৰ্ষৰ সংবিধান কাৰ্যকৰী হোৱা সেই ঐতিহাসিক দিনটোত আজি ৭৭তম বাৰ্ষিকী। ডক্টৰ আম্বেদকাৰক ধৰি সংবিধান সভাৰ সমূহ সদস্যকে আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰিছোঁ। আপোনালোক সকলোৰে জানে যে সুদীৰ্ঘ দিনৰ সংগ্ৰামৰ ফলশ্ৰুতিত শত সহস্ৰজনৰ ত্যাগ, সাহস আৰু প্ৰাণৰ বিনিময়ত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল আৰু স্বাধীন ভাৰতবৰ্ষৰ বাবে প্ৰস্তুত কৰি উলিওৱা সংবিধানখনে 1950 চনত আজিৰ দিনটোৰে পৰা কাৰ্যকৰী কৰা হৈছিল। আজিৰ এই গণৰাজ্য দিৱসত উদযাপনৰ সুবাদতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি বিশাল অৰিহণা আছিল তাক উল্লেখ ল'বই লাগিব। বীৰাংগনা কনকলতা, শ্বহীদ কুশল কোঁৱৰ, ৰাণী গাইদিনলিউৰ আদিৰ লগতে জ্ঞাত অজ্ঞাত অলেখ স্বাধীনতা সেনানীৰ অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইসকল স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, আত্মবলিদানেৰে বিধৌত আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিবলৈ আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ স্বাধীনতা সেনানীৰ বিষয়ে ক'বলৈ গ'লে নলবাৰী জিলাৰ ত্যাগী বীৰ সন্তান যেনে পৰম পূজ্য পাঠ গৌৰীকান্ত তালুকদাৰ, ডাক্তৰ হৰেকৃষ্ণ গোস্বামী, মান্যবৰ হৰিচৰণ পাঠক, বিশ্ব শৰ্মা, প্ৰভাত চন্দ্ৰ শৰ্মা, কনক বাৰ্মা, বেজুৰ আলী, গোপী গোস্বামী, জয়দেৱ শৰ্মা, জগন্নৰ শৰ্মা, বলৰাম দাস, অমৃত চন্দ্ৰ শৰ্মা, অমৃত বৈশ্য, কৃষ্ণ মেধি, ব্ৰহ্মমল্ল বুজৰ বৰুৱা, দেহী বৰ্মন, গৌৰীকান্ত তালুকদাৰ আদি মুক্তি সেনানীৰ নাম ল'বই লাগিব, যিসকলৰ ত্যাগে নলবাৰীক এক স্বকীয় পৰিচয় প্ৰদান কৰিছিল। ৰাজনৈতিকভাৱে অতি সচেতন, নাগৰিকেৰে সমৃদ্ধ নলবাৰী জিলাৰ নামটো মনলৈ আহে শ্বহীদ মুকুন্দ কাকতিৰ আত্মত্যাগ, সাহস আৰু বীৰত্বৰ কথা শুনিলে। নলবাৰী জিলাৰ বৰভাগৰ সোণকানী গাঁৱৰ সুসন্তান শ্বহীদ মুকুন্দ কাকতিয়ে তিৰংগাৰ প্ৰতি অসামান্য সন্মান প্ৰদৰ্শন কৰি বীৰাংগনা কনকলতাৰ সৈতে গহপুৰত যি আত্মবলিদান দিলে, সেই বহু নিদৰ্শনৰ সুবাদতে আজি আপুনি মই সকলোৱে এখন স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱ কৰিছোঁ। সাৰ্বভৌম গণৰাজ্যৰূপে ভাৰতবৰ্ষত ইতিমধ্যে ৭৬টা বছৰ অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ এই অগ্ৰণী প্ৰগতিশীল গণতন্ত্ৰৰূপে স্বীকৃত হৈছে। উন্নয়নশীল বহু ৰাষ্ট্ৰৰ বাবে আজি ভাৰতবৰ্ষ এক প্ৰেৰণাৰ প্ৰতীক। আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ লগতে সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত লাভ কৰা সাফল্যসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসংখ্যজনক উদ্বুদ্ধ কৰি আহিছে। ভাৰতবৰ্ষত সূৰ্য তথা পূৰ্ব দিশৰ আমাৰ চামলি অসমেও বিভিন্ন ক্ষেত্ৰত দোপতদপে প্ৰগতিৰ জখলে উদাবলৈ সক্ষম হৈছে আৰু তাৰ প্ৰতিফলন আমাৰ জিলাখনতো সুস্পষ্ট। দেশৰ আন আন ৰাজ্যৰ লগতে আমাৰ ৰাজ্যখনতো সকলো দিশতে সম উন্নয়ন আৰু সম বিকাশৰ উদ্দেশ্যে বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছে। 2014 চনত দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা জনমুখী আৰু উন্নয়নৰ বৃহৎ পদক্ষেপসমূহে আজি ভাৰতবৰ্ষক বিশ্ব দৰবাৰত অনন্য ৰূপত উদ্ভাসিত কৰি তুলিছে। নতুন ভাৰত গঢ়াৰ সংকল্পেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা পদক্ষেপসমূহ বাস্তৱায়িত কৰাৰ দিশত অংগীকাৰ লৈ নিজৰ সমস্ত শক্তি উজাৰি দিয়াৰ বাবে আজিৰ এই পবিত্ৰ দিনটোতে সংকল্পবদ্ধ হওঁ আহক।
सबका साथ सबका विकास सबका বিশ্বাস আৰু सबका प्रयास নীতিৰে আমাৰ দেশৰ সংগ্ৰামীন বিকাশৰ বাবে মোদী ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপকে প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকৰ উন্নয়নৰ বাবে আমাৰ বিচক্ষণ দূৰদৃষ্টিসম্পন্ন নেতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে অসম চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এহাতে যেনেদৰে সকলো ভূমিপুত্ৰৰ উন্নয়নৰ ব্যৱস্থা কৰিছে, আনফালে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ লোকৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰি সকলোকে সমমৰ্যাদাৰে আৰু স্বাভিমানেৰে জীয়াই থকাৰ সুযোগ প্ৰদান কৰিছে। এফালে স্বচ্ছ আৰু মেধাৰ ভিত্তিত 1.5 লাখতকৈ অধিক নিযুক্তিৰে যুৱশক্তিৰ আত্মবিশ্বাস ঘূৰাই অনাৰ বিপৰীতে স্বনিয়োজনৰ পথ প্ৰদৰ্শন কৰি আত্মনিৰ্ভৰ অসমৰ বুনিয়াদ গঢ়ি তুলিছে। আজি মোদী ডাঙৰীয়াৰ বিকাশ ভি বিৰাসত ভি আদৰ্শেৰে এফালে দলং ৰাস্তা ঘাট বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণে ৰাজ্যখনক বিকাশৰ অবিৰুদ্ধ গতিৰে আগবঢ়াই নিয়াৰ লগে লগে ৰাজ্যখনৰ কলা সংস্কৃতি প্ৰাকৃতিক সম্পদ আদিৰ সুৰক্ষাৰ বাবেও বিহু বিনন্দিয়া জুবিৰ বিনন্দনী বাগৰুম্বা দহৌ ৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত দিৱস আদি উদযাপনৰ লগতে ইকনমি ভি ইকোলজি ভি নীতিৰে কাজিৰঙাৰ এলিভেটেড কৰিডৰেৰে বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থাত যি উন্নয়নৰ দিশত দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য হিচাপে চিহ্নিত হৈছে। বিকাশৰ এই দুৰ্বাৰ গতিয়ে অদূৰ ভৱিষ্যতে অসমে ফৰ আসাম বুলি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰে নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো স্বীকৃত হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত কৰা প্ৰতিনিধিত্বই তাকেই সূচাইছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত দেশত এক উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত চলোৱা নিৰন্তৰ প্ৰয়াসৰ বাবে আজি ৰাজ্যখনে বিকাশৰ দিশত এক সুকীয়া পৰিস্থিতি লাভ কৰিছে। আজিৰ এই পবিত্ৰ আৰু আনন্দময় মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে লাভ কৰা সফলতা আৰু ৰাজ্যখনৰ দ্ৰুত গতিত আগুৱাই নিয়াৰ বাবে লোৱা পৰিকল্পনাৰ এক আভাস আপোনালোকক দিব বিচাৰিছোঁ। অসমে আজি সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰৰ সন্মুখত নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। যোৱা 5 বছৰত দায়িত্বশীল বিত্ত ব্যৱস্থা নিৰৱচ্ছিন্ন বিনিয়োগ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ ক্ষেত্ৰত অসমে সুপৰিকল্পিতভাৱে আগবাঢ়িছে। 2019-20 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ সময়ছোৱাত স্থিৰ মূল্য হিচাপত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰায় 45% বৃদ্ধি পাইছে আৰু এয়া ৰাষ্ট্ৰীয় গড়তকৈ অধিক। স্থিৰ মূল্য হিচাপত 2025-26 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 2020-21 বিত্তীয় বৰ্ষৰ তুলনাত দুগুণৰো অধিক বৃদ্ধিৰে 7 লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। 2020-21 বিত্তীয় বৰ্ষত 12,500 কোটি টকাৰ পৰা 2024-25 বিত্তীয় বৰ্ষত 26,000 কোটি টকালৈ বৃদ্ধিৰে যোৱা 5 বছৰত মূলধনী ব্যয় দুগুণতকৈ অধিক বৃদ্ধি পাইছে। দীৰ্ঘকালীন আৰু উৎপাদনমুখী সম্পদ গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ অগ্ৰাধিকাৰে ই প্ৰতিফলন কৰে। 2023-24 বিত্তীয় বৰ্ষত অসমে দেশৰ ভিতৰতে সৰ্বাধিক বৃদ্ধিৰ হাৰ 17.4 লাভ কৰিবলৈ সক্ষম হৈছে আৰু অনুমান কৰা হৈছে যে মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদনৰ ক্ষেত্ৰত 24-25 বিত্তীয় বৰ্ষত ৰাজ্যখনে দেশৰ শীৰ্ষতম 6খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব। ক্ষিপ্ৰ পূৰ্বানুমান অনুসৰি 10.7% বৃদ্ধিৰে স্থিৰ মূল্য হিচাপত অসমৰ জনমূৰি আয় 2024-25 বিত্তীয় বৰ্ষত 1,59,185 টকা হ'ব বুলি অনুমান কৰা হৈছে। অসম এজেণ্ডা 2030ৰ শুভাৰম্ভণিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ সংহতিকৰণৰ দিশত অগ্ৰণী ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম বুলি পৰিগণিত হৈছে। বহনক্ষম উন্নয়নৰ লক্ষ্য ইণ্ডিয়া ইণ্ডেক্সত এস্পিৰেট এণ্ড ফ্ৰণ্ট ৰানাৰ শাখালৈ উন্নীত হোৱা ৰাজ্যসমূহে এই ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।